বাইদেউ পূজা বাইদেউ হ'ল বৰমাৰিত বাদ্য পঞ্চমূৰ্তি সেৱা। গতিকে পঞ্চমূৰ্তি সেৱাটোকে বাদ্য আৰু যিজন ইষ্টদেৱতাক স্মৰণ কৰা হয় সেইজন হয় ক্ৰিং শদ দীৰ্ঘ ক্ৰিং চাৰিমূৰ্তি জীৱ সৃষ্টিকৰ্তা। সেইজনকে আমাৰ ইষ্টদেৱ বুলি কোৱা হয়, যিজনে চাৰিমূৰ্তি জীৱ প্ৰথম সৃষ্টি কৰিছে উৰণ সেইজনকেই বুলি কয়। আৰু তেওঁৰ ইয়াত চিত্ৰ আছে, তেওঁৰ ওচৰতেই যে পঞ্চমূৰ্তি সেৱাটো জনোৱা হয়, যিটো পূজাই যে ক্ৰিং ৰজাৰ ওচৰত চাৰিমূৰ্তি জীৱৰ নিষ্ঠাৰ কাৰণে আৰু মাটি পানী বায়ু আকাশ অগ্নি সমতা ৰক্ষা কৰিব অনুৰোধ জনায়, সেইটোকে বাদ্য পূজা বুলি কোৱা পূৰ্ণতি। আজি দিন পূজাৰ শেষত পূজাৰ যেতিয়া তিনিদিনীয়া দুদিন হয়, দুদিন হোৱাৰ পিছত আজি এই বিহু আদৰণি জনাইছে। আজিৰ পৰা বিহু আখৰা কৰিব পাৰিব আৰু আজিৰ পৰা গীত মাতে আখৰা কৰিব পাৰিব, ঢোলৰ আখৰা কৰিব পাৰিব আৰু কিন্তু হুঁচৰি আখৰা কৰিব পাৰিব। আৰু আজি হুঁচৰি নামাব যদিও আজি হুঁচৰি সামৰণি গীতটো মৰা নহয়। সামৰণি গীতটো যেতিয়া হুঁচৰি উৰুৱাব তেতিয়াহে সেইকাৰণে আজিৰ পৰা তেওঁ গাব পাৰিব কোনো বাধা নোহোৱাকৈ আৰু অনুমতি নোলোৱাকৈ এইবিলাক বিহু আখৰা কৰিব পাৰিব। বাইদেউ পূজা বাইদেউ হ'ল বৰমাৰিত বাদ্য পঞ্চমূৰ্তি সেৱা। গতিকে পঞ্চমূৰ্তি সেৱাটোকে বাদ্য আৰু যিজন ইষ্টদেৱতাক স্মৰণ কৰা হয় সেইজন হয় ক্ৰিং শদ দীৰ্ঘ ক্ৰিং চাৰিমূৰ্তি জীৱ সৃষ্টিকৰ্তা। সেইজনকে আমাৰ ইষ্টদেৱ বুলি কোৱা হয়, যিজনে চাৰিমূৰ্তি জীৱ প্ৰথম সৃষ্টি কৰিছে উৰণ সেইজনকেই বুলি কয়। আৰু তেওঁৰ ইয়াত চিত্ৰ আছে, তেওঁৰ ওচৰতেই যে পঞ্চমূৰ্তি সেৱাটো জনোৱা হয়, যিটো পূজাই যে ক্ৰিং ৰজাৰ ওচৰত চাৰিমূৰ্তি জীৱৰ নিষ্ঠাৰ কাৰণে আৰু মাটি পানী বায়ু আকাশ অগ্নি সমতা ৰক্ষা কৰিব অনুৰোধ জনায়, সেইটোকে বাদ্য পূজা বুলি কোৱা পূৰ্ণতি। আজি দিন পূজাৰ শেষত পূজাৰ যেতিয়া তিনিদিনীয়া দুদিন হয়, দুদিন হোৱাৰ পিছত আজি এই বিহু আদৰণি জনাইছে। আজিৰ পৰা বিহু আখৰা কৰিব পাৰিব আৰু আজিৰ পৰা গীত মাতে আখৰা কৰিব পাৰিব, ঢোলৰ আখৰা কৰিব পাৰিব আৰু কিন্তু হুঁচৰি আখৰা কৰিব পাৰিব। আৰু আজি হুঁচৰি নামাব যদিও আজি হুঁচৰি সামৰণি গীতটো মৰা নহয়। সামৰণি গীতটো যেতিয়া হুঁচৰি উৰুৱাব তেতিয়াহে সেইকাৰণে আজিৰ পৰা তেওঁ গাব পাৰিব কোনো বাধা নোহোৱাকৈ আৰু অনুমতি নোলোৱাকৈ এইবিলাক বিহু আখৰা কৰিব পাৰিব।